সমষ্টিৰ মাননীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়া, আমাৰ সকলো শ্ৰদ্ধাৰ বিশিষ্ট শিক্ষাবিদ জয়ানন্দ বৰুৱা ছাৰ, আমাৰ বিশিষ্ট লেখক পীতাম্বৰ টাইৰে গগৈ ডাঙৰীয়া, আমাৰ মৰমৰ ভাতৃ পৰশমণি হাজৰিকাৰ সুযোগ্যা সহধৰ্মিনী, আমাৰ মাজত ৰাইজৰ প্ৰতিনিধি জেমছ গগৈ ডাঙৰীয়া উপস্থিত আছে। আপোনালোক সকলোৱে জানে আমাৰ ককাইদেউ বিখ্যাত এটা সময়ৰ ভলীবল ফুটবল খেলুৱৈ ককাইদেউ উপস্থিত আছে আৰু আপোনালোক সন্মুখৰ আসনত বহি থকা আপোনালোক সকলোলৈকে গভীৰ শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগে লগে আচলতে ইমান মহৎ কৰ্ম এটা আগবঢ়াই নিয়াৰ বাবে কৃষ্ণ হাজৰিকা সহযোগীসকলে যি গুৰুত্বপূৰ্ণ দায়িত্ব আৰু ভূমিকা পালন কৰিছে তাৰ কাৰণে আচলতে সকলো কৃতজ্ঞতা জ্ঞাপন কৰিবই লাগিব। আৰু আজি সভাখন আচলতে বিধায়ক মহোদয় আহি পোৱাৰ পূৰ্বেই দুটা দলে আমাৰ গান্ধী বজাৰ ৰাজহুৱা নামঘৰ আৰু দীঘলা পথাৰ গাঁৱৰ আমাৰ আইসকলে ইমান ধুনীয়া আৰু ইমান উৎসাহেৰে দুটা দিহানাম পৰিৱেশন কৰিলে। এইটো আচলতে কম গুৰুত্বপূৰ্ণ বিষয় নহয় যে আপোনালোকে ইমান এইটো বয়সত ইমান স্বতঃস্ফূৰ্তভাৱে ইমান সুন্দৰকৈ দিহানাম পৰিৱেশন কৰাৰ কাৰণে আপোনালোকলৈ গভীৰ শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আচলতে আপোনালোক সকলোৱে জানে যে ডিজিটেল লাইব্ৰেৰী নাহৰকটীয়াৰ পৰশমণি হাজৰিকাৰ সোঁৱৰণি তোৰণখন আজি উন্মোচন কৰিলে আমাৰ মাননীয় বিধায়ক মহোদয়। এতিয়া মই বিধায়ক মহোদয়ক আমি এটা সকলোৱে বাৰে প্ৰতি এটা কথা আমি কৈ আছোঁ যে আমাৰ নাহৰকটীয়াত বেলেগ ঠাইত নোহোৱা কেইটামান অকণমান ইউনিক কাম আমাৰ ইয়াত হ'ব লাগে। কেইটামান বেলেগত অন্যান্য গতানুগতিক কামবিলাক হৈয়ে থাকে। আমি আলি পদূলি বনোৱা, মানুহক কাৰোবাক সহায় কৰা, এনেকুৱা অন্যান্য কামবিলাক সমগ্ৰ অসমতে চলিয়ে আছে। নাহৰকটীয়াত কেইটামান এনেকুৱা ইউনিক কাম আমি কৰিব পাৰোঁ নেকি যিকেইটা কাম বাহিৰত নাই। যেনেকৈ আপোনালোকে বহুত দেৰিকৈ আমাৰ নাহৰকটীয়াত ডেভেলপ হৈছে সেইটো কথাও স্বীকাৰ কৰিবই লাগিব। যেনেকৈ আপোনালোকে নগাঁৱৰ ফালৰ পৰা নগাঁওখনত এতিয়া নাহৰকটীয়া নগৰখনতকৈ নগাঁও সেই আমাৰ পথাৰখন আটাইতকৈ ধুনীয়া হৈ পৰিব। আৰু নাহৰকটীয়াত আপোনালোকে যেতিয়া চাচনিৰ পৰা নাহৰকটীয়া, দুলীয়াজানৰ পৰা নাহৰকটীয়া, নগাঁও তিনিআলিত আপোনালোকে ভৰি দিয়ে, এইফালে যেতিয়া সন্ধিয়াৰ সময়ত আহি থাকে তেতিয়া আপুনি নাহৰকটীয়াতে আছেনে ক'তে আছে আপুনি ক'ব নোৱাৰে। দেখিলে ইমান আনন্দ লাগে, ভাল লাগে। সেইবোৰতো সঁচা কথা, ইয়াত লোক ঢাক কৰা কোনো কথা নাই। গতিকে সেইকাৰণে মই বিধায়ক মহোদয় কৈ আছোঁ এতিয়া নাহৰকটীয়াত অলিম্পিয়ান ফুটবলাৰ তচেন বৰা ডাঙৰীয়াৰ সোঁৱৰণত যিখন ইনভাইটেশ্যন ফুটবল তাত খেলোৱা হৈছে, মই এতিয়া বিধায়ক মহোদয় কৈছোঁ এইখনৰ দৰে ফুটবল খেল আমাৰ এই সমগ্ৰ অঞ্চলত ক'তো হোৱা নাই। শ মানুহে, হাজাৰ হাজাৰ মানুহে স্বতঃস্ফূৰ্তভাৱে মানুহ আহি অংশগ্ৰহণ কৰিছে। কোনেও কাকোতো মতা নাই। সেইফালে নগাঁও তিনিআলিলৈকে, এইফালে মৰাণ তিনিআলি পাৰ হৈ আহি এইফালে একেবাৰে এইটো মূৰলৈকে দুইটা ছাইডত গাড়ী, মটৰচাইকেল, মানুহ, আমাৰ এটা পৰিৱেশ এটা নিৰ্মাণ হৈছে নাই। আৰু সেইকাৰণে সমগ্ৰ নাহৰকটীয়া অঞ্চলত আৰু এই ডিজিটেল লাইব্ৰেৰী আপোনালোকে সকলোৱে জানে যে আমাৰ বলিমৰা থান যে টুৰিজিম প্ৰজেক্ট এটা, ছ'চাইটি ফৰ বলিমৰা থান কুণ্ড পৰ্যটন এটা যে ছ'চাইটি এখন যে খোলা হৈছে, ইয়াৰ লগত নাহৰকটীয়া মহাবিদ্যালয়, টিংখাং মহাবিদ্যালয়, দুলীয়াজান মহাবিদ্যালয়, নামৰূপ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগসমূহক তেখেতসকলে সংযোগ কৰি লৈছে। আপোনালোকে যিসকলে অকণমান আগত ইয়াত বহি আছিল, আপোনালোকে ভাবিছিলেনে যে গ্ৰাম্য পৰ্যটনৰ ইমানবিলাক নাহৰকটীয়া সমগ্ৰ অঞ্চলত সম্ভাৱনা আছে, তাৰ মাত্ৰ এটা অংশ আমাৰ কৃষ্ণই চন, তাৰিখ, বাৰ, ঠাই, ইয়াৰ গুৰুত্ব বিষয়ে সলসলীয়াকৈ কৈ গৈছে। যে নামৰূপৰ পৰা গোলাঘাটলৈকে আৰম্ভ হোৱা ধোদৰ আলিটো কিমান কিলোমিটাৰ আছে সেইটো মই নাজানো। 210 কিলোমিটাৰ আছে বুলি ইতিমধ্যে আমাৰ হেৰিয়ে ক'লে, কৃষ্ণই ক'লে। তাৰমানে আমি অধ্যয়ন নকৰাকৈ কিমান বস্তু পৰি আছে। সমগ্ৰ ভাৰত চৰকাৰে আৰু অসম চৰকাৰে এটা কথা আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে মন দিব, ভাৰত চৰকাৰ আৰু অসম চৰকাৰে পৰ্যটন ক্ষেত্ৰখনক উত্তৰণ ঘটাবৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ স্কিম লৈছে, তাক মানে আপোনালোকে অধ্যয়ন নকৰিলে, ইয়াৰ ইনফৰ্মেশ্যন কালেক্ট নকৰিলে আপুনি আৰু মই গম নাপাম। আৰু ডিজিটেল লাইব্ৰেৰীটোৱে সমগ্ৰ পৃথিৱীখনৰ মূল্যৱান গ্ৰন্থসমূহ আমাৰ স্থানীয় মান বৈশিষ্ট্য ৰক্ষা কৰি সংস্কৃতিক দাঙি ধৰা, অৰ্থনীতিক দাঙি ধৰা, ৰাজনীতিক দাঙি ধৰা, আমাৰ বিভিন্ন ক্ষেত্ৰবিলাকৰ ইনফৰ্মেশ্যনবিলাক ডিজিটেল লাইব্ৰেৰীটো থাকিবই। কিন্তু সমগ্ৰ পৃথিৱীৰ কথা ডিজিটেল লাইব্ৰেৰীত থাকিব। তাক সমগ্ৰ গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহ ডিজিটেল লাইব্ৰেৰীত
তাৰ বিশেষ এপছৰ জৰিয়তে ইয়াক অন্তৰ্ভুক্ত কৰা হ'ব আৰু গুৰুত্বপূৰ্ণ কাম কৰি আছে। সেইদিনাখন আমি কৈছিলোঁ যে এক্সপাৰ্টবিলাকৰ এতিয়া প্ৰয়োজন আছে, যে কেনেকুৱা এক্সপাৰ্টিটিৰ জৰিয়তে আমি কেন্দ্ৰ এটা কাৰ্যালয় এটা নিৰ্মাণ কৰি ডিজিটেল লাইব্ৰেৰী কাম তথ্যভিত্তিকভাৱে আমি অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি প্ৰক্ৰিয়া আৰম্ভ কৰিম। এই কথাখিনিৰ কাৰণে এটা খৰচ আছে, ইয়াৰ অৰ্থনৈতিক বুনিয়াদ এটা নিৰ্মাণ হ'ব লাগিব। কাৰ্যালয় মাটি টুকুৰা আমাৰ বিধায়ক মহোদয়ে ৰাজস্ব বিষয়াক নিৰ্দেশ দি কাৰ্যালয় মাটি টুকুৰা কৰি দিছে। ইয়াত লাগিবলগীয়া ডিজিটেল লাইব্ৰেৰীৰ কাঠামোটো নিৰ্মাণ কৰাৰ কাৰণে আমাৰ বিধায়ক মহোদয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। কাৰণ মানে ডিজিটেল লাইব্ৰেৰী এটাত বিভিন্ন ধৰণৰ কম্পিউটাৰ এপছ অন্যান্য যিখিনি বস্তু আমি কিনিব লাগিব, তাৰ কাৰণে এটা পৰিৱেশ নিৰ্মাণ কৰাৰ প্ৰয়োজন হ'ব, এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু তাৰপিছতো আমাৰ কৃষ্ণই কৈছে যে 1 লাখ কিতাপ আমি সংগ্ৰহ কৰা এটা গুৰুত্বপূৰ্ণ দায়িত্ব আমি গ্ৰহণ কৰিম। আৰু 1 লাখ কিতাপ অকল সংগ্ৰহ কৰিলেই নহ'ব, সেই কিতাপসমূহ আকৌ ডিজিটেল লাইব্ৰেৰীত ইয়াক আপুনি অন্তৰ্ভুক্ত কৰিব লাগিব, ইয়াক সোমোৱাব লাগিব। আপুনি বা মুখে মুখে কৈ দিলে এইটো ডিজিটেল লাইব্ৰেৰীত কিতাপখিনি নোসোমাইগৈ। গতিকে এই ধৰণৰ যিবিলাক এক্সপাৰ্টিটি আছে তেওঁলোকক আমি নিৰ্বাচন কৰি তেওঁলোকক প্ৰশিক্ষণ দি আনি আমাৰ ইয়াৰ নাহৰকটীয়া ল'ৰা ছোৱালীকে প্ৰশিক্ষণ দি যাতে আমি কামবিলাকত কৰিব পাৰোঁ, এটা গুৰুত্বপূৰ্ণ বিষয় হ'ব। তাৰ পৃথিৱীৰ য'তেই নাথাকক লাগিলে নাহৰকটীয়া ডিজিটেল লাইব্ৰেৰী আপুনি যদি বুটাম টিপে ৱেবছাইট চায় তেতিয়াহ'লে গম পাব যে নাহৰকটীয়া ডিজিটেল লাইব্ৰেৰীৰ পৰা আমি এইখন গ্ৰন্থ আমি পঢ়িব পাৰোঁ। কিছুমান গ্ৰন্থ আপলোড কৰা ছিষ্টেম থাকিব, কোনোবাই ফিজ দিব, সেই পাঠবিলাক আপলোড কৰি ল'ব, এনেকৈ বিভিন্ন এটা প্ৰক্ৰিয়া আৰম্ভ হ'ব। এটা গুৰুত্বপূৰ্ণ এইটো বিষয়। আৰু সেইকাৰণে ভাবোঁ যে নাহৰকটীয়াত আৰম্ভ হোৱা ডিজিটেল লাইব্ৰেৰী কাৰ্যালয়টোৱে আজি আমাক পৰশমণি, ইমান ডেকা বয়সতে পৰশমণি আমাৰ ভাতৃ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। আৰু পৰশমণি সোঁৱৰণি এটা তোৰণখনে আৰু মাটিডোখৰে বিধায়ক মহোদয়ে আগবঢ়োৱা পৰামৰ্শই এটা নতুন শক্তি, নতুন চেতনা, নতুন যাত্ৰা এটা ইয়াৰ পৰা আৰম্ভ কৰিব। মই বাকী যিখিনি কথা আছে স্বাভাৱিকতে বিধায়ক মহোদয়ে গোটেইখিনি কথা ক'ব। মই উদ্যোক্তাসকললৈ, আমাৰ পৰমেশ্বৰ নলবৰীয়া আছে বা অন্যান্যসকল আছে, অকল 2-1 নহয় দেই, অন্যান্যসকল আছে, আপোনালোক আছে। আমাৰ কৃষ্ণই কিন্তু সাংঘাতিক ধৰণে বুৰঞ্জী অধ্যয়ন কৰিবৰ কাৰণে আগবাঢ়িছে। অনবৰতে নাহৰকটীয়া কলেজৰ লাইব্ৰেৰীত, অনবৰতে নামৰূপ কলেজৰ লাইব্ৰেৰীত, অনবৰতে দুলীয়াজান কলেজৰ লাইব্ৰেৰীত, টিংখং কলেজৰ, নামৰূপ কলেজৰ লাইব্ৰেৰীত আমাৰ কৃষ্ণ বহি থাকে। বুৰঞ্জী বিভাগৰ শিক্ষকসকলৰ লগত আলোচনা কৰি আমাৰ কিমাননো এনেকুৱা টুৰিজিম প্লেচ আছে, কিমাননো আমাৰ এলিমেণ্ট আছে, কিমাননো পৰ্যটনৰ সম্ভাৱনা আছে, তাৰ এখন গ্ৰন্থ প্ৰকাশ কৰাৰ কাৰণে ইতিমধ্যে কাম আৰম্ভ হৈছে। আৰু আপোনালোকৰ ওচৰত থকা ইনফৰ্মেশ্যনবিলাকো আপোনালোকে নাহৰকটীয়া কলেজৰ ডক্টৰ দীপাংকৰ গগৈ, ডক্টৰ নীলম হাজৰিকা, কৃষ্ণ হাজৰিকা বা পৰমেশ্বৰ নলবৰীয়া যিসকলে লাগি আছে সেইসকলক আপোনালোকে ইনফৰ্মেশ্যনবিলাক দিবৰ কাৰণে যত্ন কৰিব। তেতিয়া স্বাভাৱিকতেই সমগ্ৰ নাহৰকটীয়াৰ গ্ৰাম্য টুৰিজিমৰ বিৰাট এখন মানচিত্ৰ এখন আমাৰ সন্মুখলৈ আহি দিব। আপোনালোকে জানিছে যে টিপামত য'ত প্ৰথম আহি চাউলুং চুকাফাই খোজ দিছিল বুলি কোৱা হয়, তাক পৰ্যটনৰ বিশ্বমানৰ ক্ষেত্ৰ হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে বিধায়ক মহোদয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তাৰলৈ গ'লে তাৰ দৃশ্যটো, তাৰ পথ নিৰ্মাণ হৈছে, তাৰপিছতে বিৰাট সাংঘাতিক ধৰণৰ আপোনালোকে যদি এতিয়া ফটো তাত টুৰিজিম গোটেই প্ৰজেক্টটোনো কেনেকুৱা হ'ব, তাৰ ইতিমধ্যে আমাৰ ফ্লেক্স বা অন্যান্য আপোনালোকে ফেচবুক, হোৱাটছআপ এইবিলাকত আপোনালোকে তাৰ গোটেই ডিজাইনটো আপোনালোকে দেখিব। দেখি চাবৰ কাৰণে যত্ন কৰিব। একদম সাংঘাতিক ধুনীয়া এটা ডিজাইন আমাৰ বিধায়ক মহোদয়ৰ নেতৃত্বত ইতিমধ্যে তৈয়াৰ হৈছে। আৰু সেইটো যদি এটা বিৰাট টুৰিজিম ক্ষেত্ৰ এটা নিৰ্মাণ ভৱিষ্যতৰ দিনত সম্পূৰ্ণ হৈ যায়, তেতিয়া নাহৰকটীয়া সমষ্টি বা সমগ্ৰ অঞ্চলটোত নাহৰকটীয়া সমষ্টিয়ে টুৰিজিমৰ নতুন এটা যাত্ৰা ইয়াৰ পৰা প্ৰেৰণা যোগাব পাৰিব, বাৰ্তা দিব পাৰিব। মই বিশেষ নকওঁ, আপোনালোক সকলোলৈকে গভীৰ শুভেচ্ছা কৃতজ্ঞতা জ্ঞাপন কৰি মই বিধায়ক মহোদয়ৰ বক্তব্যলৈ অপেক্ষা কৰি মই ক'ব লগা দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।